ঘৰৰ পৰা যেতিয়া যাব ওলাও মানে বিয়াৰ পিছৰ কথা কৈছোঁ আৰু দেই দেউতাই আৰু মায়ে মানে কি দিব কি নিদিব একদম কি ক'ম আৰু যিহেতু মই তাত মানে মোৰ মানুহজনে মাছ নাখায় মই তাত খুব কমে মাছ খাওঁ চ' দেউতাই একদম বজাৰৰ পৰা লৈ আহিলে খুব ধুনীয়া মাছ এবিধ যিটো হৈছে পাহাৰীয়া মাছ আৰু গুৱাহাটীত পাবলৈ একদম নাই তো সেয়াকে দিদিজনী বাচি আছে বোলে ভাজি দি পঠাওঁ আৰু এইফালে কৰ্দৈও ছিঙিব দিছিলোঁ অকণমান গছৰ পৰা কৰ্দৈ ছিঙিলে আৰু লগতে মই যিহেতু বিহুত টাইমত মাক আৰু এনেকৈ নিয়া নহ'ল মাও দেৰিকৈ বনাইছিলে তো সেয়াকে ল'লোঁ বান্ধি মেলি আৰু মাহঁতৰ এটা স্বভাৱ যে ক'ৰবাত গ'লে ভাতটো খাই যাব লাগিব স্পেচিয়েলি অসমীয়া মানুহৰ বেছি হয় নেকি এইটো মানে ক'ৰবাত গ'লে ভাতটো খাই যা যিয়ে হওক মানে ভাতকেইটা খাই গ'লেহে তেওঁলোকে যেন শান্তি পায় আৰু মাছখিনি খুব ধুনীয়াকৈ মায়ে ফ্ৰাই কৰি দিলে আৰু এটা কথা দেই ক'ৰবাত যোৱাৰ আগতে যদি মাছ এনেকৈ ট্ৰেভেল কৰোঁতে লৈ যায় এটা জলকীয়া এটা নহৰু এইটো যে একদম কম্পালচৰি দিবই মানে বাই বাই